আজি একজন প্রশ্ন করেছে, অরূপ দাসে প্রশ্ন করেছে, ধর্মর উদ্দেশ্যটু কি? আমি ধর্ম চর্চাটু কিয় করি? ধর্ম উদ্দেশ্য হল ধর্ম একটা যাত্রা। লেজার ট্রুথ টু হায়ার ট্রুথ, নিম্নতর সত্যৰ পৰা উচ্চতৰ সত্যলৈ আমি যাত্ৰাটো নাম ধৰ্ম। ব্ৰুটমেন টু বুদ্ধামেন, ব্ৰুটমেন মানে নিম্ন মানৱ, বুদ্ধ মানে বুদ্ধ মানুহৰ শ্ৰেষ্ঠ অৱস্থা বুলি কোৱা হয়। বুদ্ধ মানৱলৈ যাত্ৰা, যি যাত্ৰাৰে আপোনাৰ ট্ৰান্সফরমেশন হ'ব, পরিবর্তন হ'ব। কি পরিবর্তন? ব্ৰুটমেন টু বুদ্ধামেন। আচ্ছা, এই পরিবর্তনটো যার মাধ্যমে হয় এইটো আমি ধর্ম বুলি কওঁ। আমি এটা দৃষ্টান্তৰে আমি কৈ আছোঁ। এনেকুৱা ৰত্নাকৰ, আমি জানো ৰত্নাকৰ বাল্মীকি হৈছে। ৰত্নাকৰ পৰা ট্ৰান্সফরমেশন হৈ বাল্মীকি। ৰত্নাকৰ আছিল দস্যু, ডকাইত আছিলে। তাৰ পৰা বাল্মীকি হৈছে। বাল্মীকি হৈছে মুনি, যোনে আমাৰ ৰামায়ণ ৰচনা কৰিছে। তো ৰত্নাকৰৰ পৰা যে বাল্মীকি হৈছে, মানে বাল্মীকি যে কোৱালিটিটো ৰত্নাকৰৰ ভিতৰত থাকিব লাগিব, নহ'লে কেনেকুৱা হ'ব? সম্ভৱ নহয়। যিটো আমি ট্ৰান্সফৰ্ম কৰিম, এইটো বস্তু থাকিব লাগিব। হয়, ঠিক, আপুনি ঠিকে শুনিছে। এইটো বস্তু ৰত্নাকৰ যে বাল্মীকি হৈছে, বাল্মীকি তাৰ ভিতৰে আছিলে, কিন্তু সুপ্ত অৱস্থাত আছিলে, ডৰমেণ্ট ষ্টেটত আছিলে। ঋষি নাৰদৰ সান্নিধ্যত এই কোৱালিটিটো বাহিৰ আহিছে। এতিয়া ৰত্নাকৰ আৰু নাই। ধৰ্ম যাত্ৰা ফ্ৰম এনিমেলিটি টু হিউমেনিটি দেন ডিভিনিটি, পশুত্বৰ পৰা মনুষ্যত্বৰ, তাৰপিছত দেৱত্বৰ যাত্ৰা। তেনেকুৱা বাল্মীকিলৈ হৈছে। এই বাল্মীকি বস্তুটো ৰত্নাকৰৰ ভিতৰত আছিলে। তেনেদৰে আমাৰ প্ৰতিটো মানুহৰ ভিতৰত দেৱত্ব আছে। বিবেকানন্দ কৈছিল, ইচ সোল ইজ পটেনশিয়েল ডিভাইন। ডিভিনিটি মানুহৰ ভিতৰত আছে। The goal is to manifest the divinity. এই ডিভিনিটিটো মেনিফেষ্ট কৰিব লাগে। আজিৰ এইখিনি আপোনাৰ কথাত সমাপ্ত কৰিছোঁ।